নমস্কাৰ বন্ধুসকল, পোনপ্ৰথমতে আপোনালোকক সকলোকে মোৰ নতুন ভিডিঅ'ত আদৰণি জনাইছোঁ। আজি আমি এটা বৰ সুন্দৰ কাহিনী লৈ আপোনালোকৰ মাজলৈ আহিছোঁ আৰু এই কাহিনীটো শুনি নিশ্চয় আপোনালোকে ভাল পাব, সেইবাবে ভিডিঅ'টি সম্পূৰ্ণৰূপে চাই যাওক। কাহিনীটো হ'ল বহুত পুৰণি কাহিনী। এজন বৰ গৰীব ল'ৰা আছিলে আৰু সেই ল'ৰাজন এজন মাৰোৱাৰীৰ দোকানত কাম কৰিছিল আৰু সেই মাৰোৱাৰীৰ দোকানত বহুত দিনৰ পৰাই, ক'ব গ'লে সৰুৰে পৰাই সি কাম কৰি আছিল। কিন্তু সি যদিও সেই মাৰোৱাৰী তাত কাম কৰিছিল, সদায় সৎ মনেৰে সততাৰে সেই কামবোৰ কৰিছিল। কেতিয়াও মালিকৰ লগত বিশ্বাসঘাতকতা নাই কৰা আৰু কেতিয়াও সেই মালিকৰ এপইচাও মাৰি নাই খোৱা। আৰু সি কাকো এনেকুৱাকৈ ঠগি নাই পোৱা যে মালিকৰ কাৰণে যেন অইন কোনোবাক সি কেতিয়াবা ঠগিছে, এনেকুৱা কোনো মানে তাৰ নাই। কিন্তু এদিন হঠাৎ মালিকে তাক কিবা এটা বস্তু মানে মিক্স কৰি পেলাই বিকিব কৈছিলে আৰু তেনেকৈ কোৱাত সি কৈছে, মই এই কামেই নকৰোঁ, দৰকাৰ হ'লে আপুনি মোক কামৰ পৰা ওলাই দিয়ক, মই বেইমানীৰ টকা মোক 1 টকাও নালাগে আৰু মই বেইমানী কৰিবই নোৱাৰোঁ। তেনেকৈ কোৱাত সেই মাৰোৱাৰীজনে তাক কামৰ পৰা উলিয়াই দিলে আৰু উলিয়াই দিয়াত সি বৰ দুখ মনেৰে গৈ ৰাস্তাৰ দাঁতিত এটা ডাঙৰ শিলৰ ওপৰত বহি আছিলে আৰু সি মনতে ভাবিলে, জীৱনটো কি হ'ল, আচলতে মোৰ দুখ ক'ত? মই ইমান সততাৰে কাম কৰিলোঁ, কোনোদিন কাকো 1 টকাও ঠগি নাই পোৱা, কেতিয়াও মই কাকো মিছা কথা নাই কোৱা, কিন্তু মোৰ জীৱনতহে এনেকুৱা ঘটিল কিয়? সি ভগৱানৰ কথা মনত পেলাই মনতে সি এইবোৰ মানে ভাবি আছিলে। আৰু ঠিক তেনে সময়তে এজন বয়সস্থ মানুহ 3টা জুলুঙা লৈ, বৰ গধীৰ গধীৰ যেন দেখোঁতে ভাৱ হয়, আৰু সেই জুলুঙা 3টা লৈ সি ৰাস্তাৰ কাষত থিয় হৈ চিঞৰি আছে, বোলে কোনোবা ইয়াত হাজিৰা কৰা মানুহ পাম নেকি, মোক অলপ সহায় কৰিব লাগিছিল। তেতিয়া সেই ল'ৰাজনে ফটকৈ উঠি সেই মানুহজনৰ ওচৰলৈ গ'ল আৰু গৈ পেলাই ক'লে যে মই আপোনাৰ কি সহায় কৰিব পাৰিম কওক, মোক কামৰ বৰ দৰকাৰ। তেনেতে সেই মানুহজনে ক'লে যে মোৰ তাত 3টা জুলুঙা আছে আৰু এই জুলুঙাকেইটা মই লৈ সৌ দাঁতিৰ গাঁওখনলৈ যাব লাগে আৰু সেই দাঁতিৰ গাঁওখনলৈ যাবলৈ হ'লে মই ইমান গধুৰ 3টা জুলুঙা লৈ মই যাব নোৱাৰিম, গতিকে মোৰ এটা জুলুঙা তুমি লোৱা আৰু এই জুলুঙাটো লৈ মোৰ সৈতে বোলা, মই তোমাক 3টা সোণৰ চিক্কা দিম। আৰু তেনেকৈ কোৱাত সি ভাবিলে যে কথাটোতো বেয়া নহয়, মই এটা জুলুঙা লৈ যাম আৰু তেখেতে 2টা ল'ব, তাৰ বিনিময়ত মোক 3টা সোণৰ চিক্কাও দিব। আৰু এই কথাখিনি কৈছিলহে মাত্ৰ, লগে লগে সি ক'লে হ'ব বাৰু, আৰু সেই বুলি ডাঙৰ জুলুঙাটো সেই মানুহজনে সেই ল'ৰাজনৰ হাতত দি দিলে। এতিয়া জুলুঙা লৈ দুয়োজনে খোজকাঢ়িব ধৰিলে। খোজকাঢ়ি মাজতে এখন সৰু নদী আছিলে, য'ত পানী ইমান নাই, কিন্তু খোজকাঢ়িয়ে মানে পাৰ হ'ব পাৰিব এনেকুৱা। আৰু তেতিয়া সেই বয়সস্থ মানুহজনে তাৰ মুখলৈ চালে আৰু তাক ক'লে, বোলে তুমি বেয়া নোপোৱা যদি আৰু এটা কাম নকৰা কেলে? সি ক'লে, বাৰু কওক কি কাম? তেতিয়া সেই বয়সস্থ মানুহজনে ক'লে, মই 2টা জুলুঙা লৈ এই নদীটো পাৰ কৰিব নোৱাৰিম, গতিকে তুমি পাৰ যদি আৰু এটা জুলুঙা লোৱা, তাৰ বিনিময়ত মই আকৌ তোমাক 3টা সোণৰ চিক্কা দিম। তেতিয়া সি আৰু এটা জুলুঙা ল'লে, লৈ পেলাই দুয়োজনে খোজকাঢ়িব ধৰিলে আৰু সেই ল'ৰাজনে সেই বয়সস্থ মানুহজনক সুধিলে, বোলে এই জুলুঙাকেইটাত আচলতে আছে কি, বৰ গধুৰ ভাৱ হৈছে। তেতিয়া সেই মানুহজনে ক'লে যে যিটো তুমি ডাঙৰ জুলুঙা লৈছা সেইটোত তামাৰ কিছুমান চিক্কা আছে
আৰু যিটো তুমি 2 নম্বৰত মই তোমাক দিছিলোঁ সেইটোত কিছুমান ৰূপৰ চিক্কা আছে আৰু তুমি গধুৰটো অনুভৱ নাই কৰা বোধহয়। আৰু সেনেকৈ কোৱাত সেই ল'ৰাজনে ক'লে নাই গধুৰ অনুভৱ নাই কৰা। তেতিয়া ল'ৰাজনে ক'লে যে আপুনি, মই লক্ষ্য কৰিছোঁ আপুনি অথনিৰে পৰা মোক অলপ সন্দেহৰ ভাৱেৰে মানে চাই আছে, যেন মই আপোনাৰ জুলুঙাকেইটা লৈ মই পলাই যাম। আপুনি মোক ভালকৈ বিশ্বাস কৰিব পাৰিব, কাৰণ মই আজি সততাৰ বাবেই এটা কামৰ পৰা মোক উলিয়াই দিয়া হৈছে আৰু মই আপোনাক এনেকুৱা বিশ্বাসঘাতকতা কেতিয়াও নকৰোঁ। মই আপোনাৰ জুলুঙাকেইটা লৈ আপোনাৰ লগত আপুনি য'ত ৰখিব দিয়ে তাতে মই ৰখিম। আপুনি চিন্তা কৰিব নালাগে, নিশ্চিন্ত মনে আপুনি খোজ কাঢ়ক। তথাপি সেই মানুহজনে তাক সন্দেহৰ ভাৱেৰে চাই আছিলে আৰু মনতে ভাবিছিল ই কিজানি মোৰ সেই জুলুঙাকেইটা লৈ পলাব চাগে। এনেতে খোজকাঢ়ি অলপ পাহাৰৰ নিচিনা উঠনীয়া ৰাস্তা এটা আহি পালে আৰু সেই ৰাস্তাখিনিত সেই বয়সস্থ মানুহজনে যিটো 3 নম্বৰ জুলুঙা আছিলে সেই জুলুঙাটো লৈ পেলাই সেই মানুহজনে খোজকাঢ়িব নোৱাৰিছিলে। সি মানে তীব্ৰ গতিত খোজকাঢ়িব নাই পৰা, কিন্তু এই ল'ৰাজন বৰ তীব্ৰ গতিত খোজকাঢ়ি আছে আগৰ 2টা জুলুঙা লৈও। তেতিয়া এই মানুহজনে ক'লে বোলে হেৰা ভাইটি, মই এই জুলুঙাটো লৈ ইমান ওপৰলৈ উঠি যাব নোৱাৰিম, গতিকে তুমি এই জুলুঙাটো লোৱা, তাৰ বিনিময়ত মই তোমাক আৰু 3টা চিক্কা দিম। তেতিয়া সেই ল'ৰাজনে ক'লে হ'ব বাৰু, মোৰতো একো লছ নাই। আৰু 3টা জুলুঙা লৈ সি তীব্ৰ বেগেৰে খোজকাঢ়িব ধৰিলে আৰু সেই বয়সস্থ মানুহজনে অলপ লাহে লাহে খোজকাঢ়িব ধৰিলে, কাৰণ ওখ আছিলে তাত, মানে সেনেকৈ তীব্ৰ গতিত উঠি যোৱাটো তেখেতৰ পক্ষে সম্ভৱ নাছিলে। আৰু যেতিয়া সেই মানুহজন লাহে লাহে খোজকাঢ়িলে বহুত দূৰ মানে পিছ পৰি থাকিল আৰু সেই ল'ৰাজন বহুত দূৰলৈ আগুৱাই গ'ল। আৰু আগুৱাই গৈ যেতিয়া সি একেবাৰে ওপৰখিনি পালে, তেতিয়া সেই ল'ৰাজনৰ মনত এটা বৰ বেয়া ভাৱ আহিল। আৰু ভাৱটো এই যে প্ৰথমটো জুলুঙাত আছে তামাৰ চিক্কা আৰু দ্বিতীয় জুলুঙাত আছে ৰূপৰ চিক্কা, গতিকে 3 নম্বৰটোত নিশ্চয় সোণৰ হ'ব, সেইবাবে 3 নম্বৰ জুলুঙাটো সৰু আছিল। আৰু তাৰ এটাই মনত ভাৱ আহিব ধৰিলে যে মই ইমান দিন সঁচা কথা কৈ, ইমান দিন সততাৰে কাম কৰি আজি এনেকুৱা অৱস্থা হৈ গৈছে, মই মানুহৰ কাম কৰিব লগা হৈ গৈছে। গতিকে মই যদি এই 3টা জুলুঙা লৈ পেলাই যদি পলাওঁ, তেতিয়া সেই মানুহজনে মোক খেদি পাৰি নাপাব। আৰু এনেকৈ ভাবি তাৰ মনত এনেকুৱা এই ভাৱটো ধৰিলে, কমচে কম সি 100-200 মিটাৰমান খোজকাঢ়িলে সেই কথাটো ভাবি আৰু অৱশেষত সি এনেকুৱা এটা দৌৰ মাৰিলে, দৌৰ মাৰি গৈ সি নিজৰ ঘৰ পালেগৈ। আৰু ঘৰ পোৱাৰ পিছত সি এটা এটাকৈ জুলুঙাবোৰ ওলাই চাবলৈ ধৰিলে। প্ৰথমটো জুলুঙা খুলি পেলাই চালে, ডাঙৰ ডাঙৰ শিল সেই জুলুঙাটোত আছিলে। আৰু দ্বিতীয়টো তেতিয়া সি খুলি চালে, দ্বিতীয়টোত আছিলে সেই এনেকুৱাই ছেম কিছুমান শিল। তেতিয়া সি তৃতীয়টো খুলি চালে, তৃতীয়টোত আছিলে সৰু সৰু কিছুমান শিলৰ গুটি। আৰু এইবোৰ সি দেখি বৰ আচৰিত হ'ল আৰু মনতে খং উঠিল, চলা বুঢ়াজনে মোক এনেকুৱা কাম মানে। আৰু জুলুঙাকেইটা চাই তাৰ মনতে বৰ খং উঠিল, সেই বুঢ়াজনে মোক ইমান সময় ধৰি ইমান এই শিলৰ জুলুঙাকেইটা মোক ওলোমাই দিছে আৰু কৈছে বোলে ৰূপৰ চিক্কা আছে, তামৰ চিক্কা আছে। আৰু 3 নম্বৰ জুলুঙাটোত সি হঠাৎ দেখা পালে এখন কাগজৰ টুকুৰা, আৰু সেই কাগজৰ টুকুৰাখন সি উলিয়াই পঢ়িবলৈ ল'লে। তাত যিবোৰ লিখা আছিলে, এই কথা শুনি আপুনিও আচৰিত হ'ব। তাত লিখা আছিলে, মই এই ৰাজ্যৰ মহাৰাজ, মই এই ৰাজ্যৰ ৰজা, আৰু মোৰ ল'ৰা ছোৱালী কোনো নাই বাবে মোৰ
ৰাজ্যখন চলোৱাৰ বাবে এজন ৰজাৰ দৰকাৰ, কাৰণ মোৰ বয়স হৈ পৰিছে আৰু সেইবাবে মই আজি কিছুদিনৰ পৰা এজন ভাল মানুহ, সৎ মানুহ এজন বিচাৰি ফুৰিছিলোঁ। কিন্তু তুমিও আজি ৰজা হ'ব পাৰিলাহেঁতেন যদি তুমি মোৰ জুলুঙাকেইটা লৈ নপলালাহেঁতেন। এনেকৈ সেই কাগজখনত লিখা আছিল। গতিকে এই কাহিনীটোৰ অৰ্থ এইয়ে, আমি বহুদিন ধৰি হয়তো কিছুমান কাম বৰ সততাৰে কৰি থাকোঁ, কিন্তু এদিন এনেকুৱা সময় আহে য'ত আমাৰ মন হাৰি যায়। আৰু সেই সময়তে আচলতে ঈশ্বৰেও আমাক এনেকুৱা কিছুমান বস্তু দি যাব খোজে, যিটো বস্তু আমি পোৱাৰ যোগ্য, কিন্তু আমাৰ মনটোৰ কাৰণে আমি কিছুমান অসৎ কাম কিছুমান কৰি সেই বস্তুখিনিৰ যোগ্যতাটো হেৰুৱাই পেলাওঁ। এনেকৈয়ে আমি কিছুমান জীৱনতো হয়, যিটো আমি গোটেই জীৱনটো ভাল কাম কৰি আহোঁ, গোটেই জীৱনটোত মানুহৰ প্ৰশংসা নাম আমি শুনো, কিন্তু হঠাৎ আমাৰ জীৱনত এনেকুৱা কিছুমান আমাৰ ভুল হৈ যায়, যি ভুলটো শুধৰোৱা গোটেই জীৱনটোত সম্ভৱ নহয়। গতিকে সাৱধানে ভাবি চিন্তি কিছুমান কাম কৰিব, যিবোৰ কাম কৰাৰ আগতে আপুনি 100 বাৰ ভাবক, তাত অকণমান দেৰি হ'লেও কোনো অসুবিধা নাই। ভাবি চিন্তি কামবোৰ কৰিলে 100% আশা থাকে যে আপোনাৰ কামটো ভালেই হ'ব। কিন্তু কোনো নভবা নিচিন্তাকৈ কিছুমান কাম কৰিলে কেতিয়াবা আপুনিও এনেকৈ জীৱনত বিপদত পৰিব পাৰে। জীৱনত ভগৱানে কিছুমান যি আপোনাক সুযোগ দিয়ে, সেই সুযোগবোৰ আপুনি হেৰুৱাব পাৰে। গতিকে ভিডিঅ'টো চাই যদি ভাল লাগিছে লাইকটো কৰি দিব, আৰু লগতে আপোনালোকৰ যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে তেখেতলোকক অনুৰোধ কৰিছোঁ চেনেলটো যাতে মোৰ ছাবস্ক্ৰাইব কৰি দিয়ে, কাৰণ মই এনেকুৱা ভিডিঅ' আপোনালোকৰ বাবে আনিয়েই থাকোঁ। লগ পাম এনেকুৱা এটা ইণ্টাৰেষ্টিং ভিডিঅ' লৈ নেক্সট ভিডিঅ'ত। ধন্যবাদ।